পুনৰ আৰম্ভ হ'ব ভাৰত ম্যানমাৰ সীমান্তৰ আন্তৰ্জাতিক বজাৰ কোভিড মহামাৰী তথা সীমান্তৰ অশান্ত জৰুৰ পৰিৱেশ পৰিস্থিতিৰ বাবে বিগত ৬টাকৈ বছৰে বন্ধ হৈ আছিল বজাৰখন ভাৰত আৰু ম্যানমাৰৰ মাজত বাণিজ্য সম্পৰ্ক অধিক উন্নত কৰাৰ লক্ষ্যৰে অৰুণাচল চৰকাৰে ম্যানমাৰৰ প্ৰশাসনৰ সৈতে আলোচনা কৰি পুনৰ বজাৰখন আৰম্ভ কৰাৰ সিদ্ধান্ত লয় এতিয়াৰে পৰা প্ৰতি মাহৰ 10, 20 আৰু 30 তাৰিখে সীমান্তত খোলা থাকিব আন্তৰ্জাতিক বজাৰ এই সন্দৰ্ভত আমাক অধিক তথ্য জনাব জ্যেষ্ঠ সাংবাদিক জিতুল দত্তই আমি কিছু মুহূৰ্তৰ কাৰণে আমি উপস্থিত আছোঁ প্ৰতিদিন টাইমৰ এটা দল বিদেশৰ ভূমিত আমি এই কাৰণে উপস্থিত হৈছোঁ এটা ভাল খবৰ লৈ আমি আহিছোঁ আৰু এই ভাল খবৰটোৰ বিচাৰি বা এই ভাল খবৰটো বুটলিবৰ কাৰণে আমি এই মুহূৰ্তত উপস্থিত হৈছোঁহি ম্যানমাৰৰ ভূখণ্ডত আমি আছোঁ আৰু যিহেতু আমি কোনো ধৰণৰ ভিছা অথবা পাছপৰ্ট নোহোৱাকৈ ম্যানমাৰৰ ভূখণ্ডত আছোঁ কিন্তু অৰুণাচল প্ৰশাসনৰ যিখিনি যাৱতীয় ব্যৱস্থা এই ব্যৱস্থাখিনিৰ মাধ্যমেৰে আমি ম্যানমাৰৰ ভূখণ্ডত উপস্থিত হৈছোঁহি আৰু যিটো ভাল খবৰ এই ভাল খবৰটো আমি জানিবৰ কাৰণে চেষ্টা কৰিম যিহেতু ভাৰত আৰু ম্যানমাৰৰ যিটো বাণিজ্যিক সম্পৰ্ক এই সম্পৰ্কটো শক্তিশালী কৰিবৰ কাৰণে ইতিমধ্যে দুয়োখন দেশে কিছু পদক্ষেপ গ্ৰহণ কৰিছে আনুষ্ঠানিকতা আৰম্ভ কৰিছে যিহেতু ভাৰত ম্যানমাৰ সীমান্তত এখন বজাৰ স্থাপন কৰা হৈছিল যিখন বজাৰ বিভিন্ন পৰিস্থিতিগত কাৰণত 2020 চনৰ পৰা বন্ধ হৈ আছিল আৰু এই মুহূৰ্তত সেই বজাৰখনৰ পুনৰ মুকলি কৰা হৈছে বজাৰৰ দুৱাৰ পুনৰ মুকলি কৰা হৈছে আৰু প্ৰতি মাহৰ 3টা দিনত বজাৰখন বহিব যিটো ভাৰত আৰু ম্যানমাৰৰ দুয়োখন দেশৰ জনসাধাৰণৰ কাৰণে এটা ভাল খবৰ বুলি ক'ব লাগিব বজাৰখনৰ কথা আমি পিছত পাতিম কিন্তু এই মুহূৰ্তত বিদেশৰ ভূমিত আমি কোনো ধৰণৰ ভিছা পাছপৰ্ট নোহোৱাকৈ যিহেতু উপস্থিত আছোঁ কেনেকুৱা অনুভৱ লাগিছে নিশ্চয় এটা বেলেগ এটা অনুভৱ হয় যিহেতু আমি বিদেশ ভ্ৰমণ বা বিদেশ যাত্ৰা কৰিবৰ কাৰণে আমি ভিছা বা পাছপৰ্টৰ আৱশ্যক হয় কিন্তু আমাৰ যি ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰ এই ম্যানমাৰত কিছু সময়ৰ আগলৈকে কিন্তু এই তেওঁলোকৰ যি শাসন ব্যৱস্থাত অলপ কেৰুণ লগাৰ বাবে ভাৰতৰ লগত বাণিজ্যিক বা বিভিন্ন ধৰণৰ সম্পৰ্ক বা বহিৰাষ্ট্ৰৰ লগত তেওঁলোকৰ বন হৈ আছে ইতিমধ্যে আজি আমি উপস্থিত হৈছোঁ নামপুঙৰ এই পাংচুপাছৰ এই বৰ্ডাৰৰ যিখন তেওঁলোকৰ বজাৰ বহে দুই দেশৰ মাজত এই বজাৰখন 6 বছৰ ধৰি বন্ধ হৈ আছিল আজি পুনৰ আজি ভাৰত চৰকাৰ আৰু ম্যানমাৰ চৰকাৰৰ উদ্যোগত পুনৰবাৰ আজিৰ পৰা আৰম্ভ হ'ব মাহেকত 3 দিনকৈ 10 আৰু 20 আৰু 30 তাৰিখৰ এই বজাৰখনৰ যোগেদি ভাৰত চৰকাৰৰ যি পূবলৈ চোৱা নীতি এই পূবলৈ চোৱা নীতিৰ যি পূৰ্ণ যি আশা এই আশাৰ বতৰা কঢ়িয়াই আনিছে ইয়াৰ জৰিয়তে আমি কেৱল এই দুইখন দেশৰ মাজত এই বন্ধুত্বপূৰ্ণ সম্পৰ্কই নহয় এই পথেদি এই ম্যানমাৰ এই ষ্টিলৱেল ৰোডৰ যি মাধ্যমেৰে আমি যি উত্তৰ পূব সাউথ ইষ্ট এছিয়াৰ লগত ভাৰতৰ যোগাযোগ পোনপটীয়া যোগাযোগ সম্ভৱ কৰাৰ যে এক প্ৰয়াস এই প্ৰয়াসক এই বজাৰখনৰ যোগেদি এক সম্ভাৱনা এটা দেখিছোঁ সেইবাবে আমি আহ্বান জনাইছোঁ আমাৰ চুবুৰীয়া যি অঞ্চলৰ ৰাইজ আছে এই ৰাইজক পোনপটীয়াকৈ তেওঁলোকে এই বজাৰখনলৈ আহি দুই দেশৰ লগত আমাৰ নাগৰিকৰ লগত যি সুসম্পৰ্ক এই সুসম্পৰ্ক ৰক্ষা কৰিবৰ বাবে এই বজাৰখনৰ যোগেদি এক সুবিধা প্ৰদান কৰিছে দেখা গৈছে যে অলপ ব্যতিক্ৰমী বাহনবিলাক ম্যানমাৰ বস্তিৰ পৰা ওলাইছে বজাৰত অংশগ্ৰহণ কৰিবৰ কাৰণে বিভিন্নজন আহিছে আপুনি যদি দেখিছে এই মটৰচাইকেলখন নিশ্চয় জিতুল দত্ত আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ